যিকোনো কষ্ট চিৰদিনলৈ নাথাকে। ৰাতিৰ পাছত যিদৰে পুৱা আহে ঠিক তেনে কষ্টৰ পাছতো সুখ আহিবই। আশা নেহেৰুৱাব, ধৈৰ্য ৰাখিব লাগে। কাৰণ ওপৰৱালাই সকলো দুখৰ মাজত তাৰপিছতে আপোনালোক সকলোকে সুখ দিয়ে। সেইকাৰণে এইটো মনত ধাৰ্য কৰি ৰাখিব লাগে। জীৱনত কেতিয়াবা এনে সময় আহে যেতিয়া সকলো বন্ধ হৈ পৰে। মনত এনেকুৱা হয় দুখ আৰু সমস্যাই ঘিৰি ৰাখিছে, গোটেই চাৰিওপাশে আবদ্ধ কৰি ৰাখিছে। কিন্তু মনত ৰাখিব, যিজনে ৰাতিৰ পাছত পুৱা দিয়ে তেওঁ কষ্টৰ পাছত সুখো দিব। আপুনি মাত্ৰ আশা নেহেৰুৱাব, ধৈৰ্য ৰাখিব লাগে। যিকোনো আন্ধাৰ হোৱাৰ শেষতে আকৌ আলোক আহেই জীৱনত। সেইকাৰণে কষ্ট কৰি যাব লাগে, নিশ্চয় এদিন তাৰ ফল পোৱা যায়। কাম কৰি যাব লাগে, কষ্ট কৰি যাব লাগে জীৱনত আগবাঢ়িবৰ কাৰণে। ধন্যবাদ।